হেল্ল' ষ্টুডেণ্টছ, আজি আমি ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণৰ দ্বিতীয় ভাগলৈকে আহিছোঁ। আশা কৰোঁ তোমালোকে ৰাসায়নিক বিক্ৰিয়া কেনেকৈ সন্তুলিত কৰিব লাগে সেয়া প্ৰেক্টিছ কৰিছা। আজি আমি ৰাসায়নিক বিক্ৰিয়া কিমান ধৰণৰ হ'ব পাৰে সেই বিষয়ে আৰু কেই ধৰণৰ আৰু তাৰ বিষয়ে আমি ডিটেইলছভাৱে আলোচনা কৰিম। ৰাসায়নিক বিক্ৰিয়া সাধাৰণতে তোমালোকৰ 4 ধৰণৰ হ'ব। প্ৰথমটো বিক্ৰিয়া তোমালোকে নাম পাবা সংযোজন বিক্ৰিয়া, দ্বিতীয়টো বিযোজন, 3 নম্বৰটো অপহৰণ বিক্ৰিয়া আৰু 4 নম্বৰটো দ্বি অপহৰণ বিক্ৰিয়া। সাধাৰণতে ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ বুলি ক'লে আমি 4 ধৰণৰ পাওঁ। তাৰপিছতো তোমালোকে কিছুমান চাব টাইপছ পাবা, মানে বিক্ৰিয়াৰ ভিতৰত আৰু কেইটামান বিক্ৰিয়া পাবা। কিন্তু সাধাৰণভাৱে যদি আমি ক'বলৈ যাওঁ ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ কেইটা, তেনেহ'লে আমি 4 ধৰণৰ বুলি কওঁ। প্ৰথমটো হ'ল সংযোজন, দ্বিতীয়টো হ'ল বিযোজন বিক্ৰিয়া, তৃতীয়টো হ'ল অপহৰণ বিক্ৰিয়া আৰু 4 নম্বৰটো হ'ল দ্বি অপহৰণ বিক্ৰিয়া। তোমালোকে নামকেইটা শুনাৰ লগে লগে অকণমান ইমেজিনেশ্যন কৰিব পাৰিছা যে এই বিক্ৰিয়াকেইটা কি হ'ব পাৰে। প্ৰথমটো বিক্ৰিয়ালৈকে আমি আহিছোঁ যে প্ৰথমটো বিক্ৰিয়াৰ নাম কি আছিলে? সংযোজন বিক্ৰিয়া। সংযোজন বিক্ৰিয়া, তাৰ কাৰণে তোমালোকে সংযোজন বিক্ৰিয়া তাৰ কাৰণে আমাক আগতে আমি এটা বিক্ৰিয়া পঢ়িছোঁ। সেই বিক্ৰিয়াটোত কি আছিলে যে ঘৰতো আমি কৰি চাইছোঁ এইটো বিক্ৰিয়া যে কি হয়, গোটা চূণ যেতিয়া আমি আনো, গোটা চূণ যেতিয়া পানীত দিয়া হয় তেতিয়া কি হয়, পানীটো একেবাৰে উতল অহাৰ দৰে হয়, হয়নে? গতিকে সেই বিক্ৰিয়াটোকে আমি কি কৰিব পাৰোঁ, সংযোজন বিক্ৰিয়াৰ উদাহৰণ হিচাপে ল'ব পাৰোঁ। ইয়াতে তোমালোকক এটা কাৰ্যকলাপ দিছে। কাৰ্যকলাপটোত চোৱা যে পুৰা চূণৰ ৰাসায়নিক নাম হ'ল কেলছিয়াম অক্সাইড। যে পুৰা চূণ যদি অলপমান লোৱা আৰু তাতে যদি লাহে লাহে পানী যোগ কৰা হয়, তেতিয়া যিটো বাচনত আমি পানী যোগ কৰি আছোঁ, সেই বিকাৰটো যদি বা বাচনটো যদি আমি তলৰ ফালে চুই চাওঁ, তেনেহ'লে আমি দেখা পাওঁ যে কি হয়, অলপ গৰম হয়। মানে এইটো আমি এনেকৈ কৰিও চাইছোঁ। চূণত যেতিয়া পানী দিয়া হয় তেতিয়া কি হয়, একেবাৰে উতল অহাৰ দৰে পানীবিলাক কি হয়, উতলি আহে। গতিকে ঠিক তেনেদৰে ইয়াতো এটা কাৰ্যকলাপৰ কথা কৈছে যে পুৰা চূণত যদি পানী যোগ কৰোঁ আৰু যদি আমি বিকাৰটোৰ তলৰ ফালে চুই চাওঁ, তেতিয়া আমি কি দেখা পাওঁ, বিকাৰটো গৰম হোৱা দেখা পাওঁ। গতিকে ইয়াতে কি হয়, এই যে বিকাৰটো গৰম হয় আৰু গৰম হোৱাৰ ফলত কি হয়, ৰিয়েকশ্যনটো আচলতে কি হয় যে কেলছিয়াম অক্সাইড মানে কি হয়, পুৰা চূণত যেতিয়া পানী ঢালা হয় তেতিয়া সিহঁতে বিক্ৰিয়া কৰি পিনে এটা যৌগ উৎপন্ন কৰে আৰু সেই যৌগটো হ'ল কেলছিয়াম হাইড্ৰক্সাইড বা কেলছিয়াম হাইড্ৰক্সাইডৰ সাধাৰণ নাম হ'ল শিথিলিত চূণ। তেনেকৈ আৰু আমাক কেইটামান বিক্ৰিয়াৰ উদাহৰণ এক্সাম্পল কেইটামান দিছে। সংযোজন বিক্ৰিয়া কাক বোলে বুলি কোৱাৰ লগে লগে আমি এনেকৈ গম পাম যে এইটো যদি ৰিয়েকশ্যন তোমালোকে চাইছা যে পুৰা চূণ কি হৈছে আৰু পানী এই দুটা যোগ হোৱাৰ ফলত কি হৈছে, এটা প্ৰডাক্ট উৎপন্ন হৈছে, এটা যৌগ উৎপন্ন হৈছে। সেই যৌগটো কি হৈছে, কেলছিয়াম হাইড্ৰক্সাইড। সংযোজন নামটো মানে কি হৈছে যে দুটা বা তিনিটা বস্তু যেতিয়া লগ লাগি পিনে যদি এটা নতুন প্ৰডাক্ট বা এটা নতুন যৌগ গঠন কৰে, তেনেকুৱা ধৰণৰ বিক্ৰিয়া কি বুলি কোৱা হয়, সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। এই বিক্ৰিয়াটোত কি হৈছে, পুৰা চূণ আৰু পানী যোগ হৈছে। এই দুটা যোগ হোৱাৰ ফলত কি হৈছে, কেলছিয়াম হাইড্ৰক্সাইড বা শিথিলিত চূণ উৎপন্ন হৈছে। এই দুটাক আমি কি বুলি কওঁ, ইহঁত হ'ল বিক্ৰিয়ক পদাৰ্থ। আৰু এই দুটা বিক্ৰিয়ক পদাৰ্থ লগ লাগি পিনে কি হৈছে, এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে। গতিকে যি বিক্ৰিয়া 2 বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ লাগি এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়, তেনেকুৱা ধৰণৰ বিক্ৰিয়াক কি বুলি কোৱা হয়, সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। এই দুইটা যোগ হৈ পিনে এটা গঠন হৈছে। গতিকে এই দুটাক কি বুলি ক'ব, এই বিক্ৰিয়াটোক সংযোজন বিক্ৰিয়া বুলি কোৱা হ'ব। তোমালোকৰ ইয়াতে সংযোজন বিক্ৰিয়া কাক বোলে তাকে লিখাই আছে যে য'ত 2 বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়, তাক সংযোজন বিক্ৰিয়া বোলা হয়। উদাহৰণ হিচাপে তোমালোকে পুৰা চূণত পানী ঢালাটো দিব পাৰা, আৰু নতুবা আৰু কেইটামান উদাহৰণ দিছে, যেনে কয়লাৰ দহন। কয়লা মানে কি হয়, আচলতে কয়লাত সাধাৰণতে বেছি কাৰ্বনজাতীয় পদাৰ্থ থাকে। দহন মানে কি হয়,
জুই দিয়াৰ লগে লগে তাতে কি হৈছে অক্সিজেন পাম গতিকে কাৰ্বন যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া হ'ব তেতিয়া আমি কি পাম কাৰ্বন ডাই অক্সাইড গেছ পাওঁ কয়লাবিলাক যেতিয়া পুৰা হয় তেতিয়া আমি কি পাওঁ কাৰ্বন ডাই অক্সাইড গেছ পাওঁ এইটোতো কি হৈছে যে দুটা বিক্ৰিয়ক পদাৰ্থ লগ লাগি এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে গতিকে এইটো কি হ'ব সংযোজন বিক্ৰিয়া ঠিক তেনেদৰে আৰু এটা এক্সাম্পল দিছে যে পানী কেনেকৈ গঠন হয় যে হাইড্ৰজেন গেছ আৰু অক্সিজেন গেছ যেতিয়া লগ লাগে যেতিয়া বিক্ৰিয়া হয় সিহঁতৰ মাজত তেতিয়া পানী গঠন হয় গতিকে সৰল ভাষাত যদি আমি ক'বলৈ যাওঁ তেনেহ'লে আমি কি ক'ম যে দুটা বা ততোধিক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ গঠন হয় তেতিয়া সেই বিক্ৰিয়াবিলাকক সংযোজন বিক্ৰিয়া বুলি কোৱা হয় এতিয়া সংযোজন বিক্ৰিয়াৰ আমাৰ যিটো কাৰ্যকলাপ আমি পালোঁ প্ৰথমটো যে আলোচনা কৰিলোঁ সেইটোত কি আছিলে পুৰা চূণত যেতিয়া পানী ঢালি দিয়ে পানী ঢালাৰ লগে লগে কি হৈছে যে বিক্ৰিয়াটোত কি হয় তাপ উৎপন্ন হয় গতিকে তেনেকুৱা ধৰণৰ ৰাসায়নিক বিক্ৰিয়াবিলাকক কি বুলি কোৱা হয় তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া কোৱা হয় যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উৎপন্ন হয় সেইবোৰ কি বুলি কোৱা হয় তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বোলা হয় তোমালোকক পৰীক্ষাত এনেকৈও আহে তাপবৰ্জী বিক্ৰিয়া আৰু তাপগ্ৰাহী ৰাসায়নিক বিক্ৰিয়া কাক বোলে উদাহৰণ সহ বুজাই লিখা সংযোজন বিক্ৰিয়া কাক বোলে সেইটো ইমানকৈ পৰীক্ষাত নাহে কিন্তু তাপবৰ্জী বিক্ৰিয়া বা তাপগ্ৰাহী দুটা বেলেগ বেলেগ বিক্ৰিয়া হয় তাপগ্ৰাহী বিক্ৰিয়াটো আমি অলপ পিছত পঢ়িম যে কি হৈছে পৰীক্ষাত এই দুটা বিক্ৰিয়াৰ বিষয়েহে বেছিকৈ সোধে উদাহৰণ সহ গতিকে তাপবৰ্জী বিক্ৰিয়া মানে কি হয় যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত মানে পদাৰ্থ উৎপন্নৰ লগতে তাপৰো উৎপন্ন হয় তেনেকুৱা ধৰণৰ বিক্ৰিয়া কি বুলি কোৱা হয় তাপবৰ্জী মানে তাপ বৰ্জন কৰিছে তাপ এৰি দিছে তেনেকুৱা ধৰণৰ বিক্ৰিয়াবিলাকক কি বুলি কোৱা হয় তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয় উদাহৰণ হিচাপে কি দিছে আমাক প্ৰাকৃতিক গেছৰ দহনত কি হৈছে যে সাধাৰণতে প্ৰাকৃতিক গেছত কি থাকে মিথেন যেতিয়া দহন কৰা হয় মানে মিথেন যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া হয় তেতিয়া আমি কি পাওঁ কাৰ্বন ডাই অক্সাইড গেছ পাওঁ আৰু পানীৰ বাষ্প পাওঁ এইটোতো কি হয় ইয়াতে লগতে কি হৈছে দহন মানে কি কৰা হয় তাতে লগে লগে আমি তাপো পাইছোঁ তাৰপিছত আমি যে উশাহ নিশাহ লওঁ উশাহ নিশাহটো কি হৈছে এটা তাপবৰ্জী বিক্ৰিয়া যেনেকৈ হাতখন তুমি নাকৰ ওচৰলৈকে লৈ আনা অলপমান ওচৰলৈকে লৈ আনা কি হয় আমি হাতখনত অলপ অলপ গৰম অনুভৱ কৰোঁ হয়নে যে নিশাহত আমি কি কৰিছোঁ কাৰ্বন ডাই অক্সাইড এৰাৰ লগে লগে আমি কি কৰিছোঁ তাপো এৰি দিছোঁ গতিকে এই বিক্ৰিয়াটো কি বুলি কোৱা হয় শ্বসনো এটা তাপবৰ্জী বিক্ৰিয়া যে এইটো কুৱেশ্যনত আহে যে শ্বসন তাপবৰ্জী বিক্ৰিয়া বুলি তুমি কেনেকৈ ক'ব পাৰা তেতিয়া আমি কি কৰিব লাগিব যে আমাক কি হয় আমি খাদ্য খাওঁ হয়নে যিবিলাক খাদ্য খাওঁ সেইবিলাক কি হয় হজম হয় আৰু যেতিয়া হজম হয় তেতিয়া সেইবিলাক কি হয় কিছুমান সৰল পদাৰ্থলৈ ভাঙি যায় যেনে গ্লুক'জলৈকে ভাঙি যায় আমি জীৱন প্ৰক্ৰিয়া পঢ়োঁতে তাতো পাইছিলোঁ হয়নে যে খাদ্যবিলাক সৰল পদাৰ্থলৈকে ভাঙি যায় যেনে আমি কাৰ্বহাইড্ৰেট খাওঁ প্ৰ'টিন খাওঁ চৰ্বি খাওঁ সেইবিলাক কি হ'ব সিহঁতে কিছুমান সৰল পদাৰ্থলৈকে ভাঙি যায় যেনে কাৰ্বহাইড্ৰেটটো কিহলৈকে ভাঙি যায় চেনি বা গ্লুক'জলৈকে ভাঙি যায় আৰু যেতিয়া গ্লুক'জলৈকে ভাঙি যায় আমি কি কৰিছোঁ উশাহত অক্সিজেন লৈছোঁ গ্লুক'জে আৰু সেই অক্সিজেনে লগ লাগি পিনে কি কৰিব আমাক শক্তি কি কৰে যিমানখিনি কামৰ কাৰণে যিমানখিনি শক্তি লাগে প্ৰয়োজনীয় শক্তি যোগান ধৰে গতিকে এইটোকে কি বুলি কোৱা হয় শ্বসন বিক্ৰিয়া বুলি কোৱা হয় আৰু তোমালোকৰ এই বিক্ৰিয়াটো তোমালোকে ভালকৈ মনত ৰাখিবা এইটো বিক্ৰিয়া তোমালোকৰ বেলেঞ্চ হৈ আছে সমতুল কৰাই আছে এইটো বিক্ৰিয়া পিছলৈকো তোমালোকক লাগিয়ে থাকিব গতিকে এইটো এজ ইট ইজ এনেকৈ মুখস্থ ৰাখিবা যে কি হয় গ্লুক'জৰ ৰাসায়নিক সংকেত কি হ'ল C6H12O6 এইটোৱে যেতিয়া অক্সিজেনৰ লগত লগ লাগে আৰু পানীৰ লগত যেতিয়া লগ লাগে তেতিয়া আমি কি পাওঁ কাৰ্বন ডাই অক্সাইড আৰু পানী আৰু লগতে শক্তিও আমি পাওঁ তাৰপিছত আৰু এটা উদাহৰণ দিছে যেনে বনস্পতিজাত দ্ৰব্য যেতিয়া পচন সাৰলৈ ৰূপান্তৰ হয় তেতিয়া সেইটো কি হয় তাপবৰ্জী বিক্ৰিয়া
কাৰ্যকলাপ 1.1ত ঘটা বিক্ৰিয়াটো কোন প্ৰকাৰৰ চিনাক্ত কৰা য'ত এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ গঠন হৈছে আৰু লগতে তাপ উদ্ভৱ হৈছে। আমাক কোনটো বিক্ৰিয়াৰ কথা কৈছে? ইয়াতে তোমালোকৰ কাৰ্যকলাপ 1.1ত এইটো আমি চাওঁ 1.1 কোনটো আছিল আমাৰ? আচ্ছা, একদম আৰম্ভণিতে যিটো আমি পঢ়িছিলোঁ মনত আছেনে? মেগনেছিয়াম পঢ়িছিলোঁ। মেগনেছিয়ামৰ ফিটা এডাল অক্সিজেনৰ লগত দহন কৰোঁতে কি পাইছিলোঁ আমি? মেগনেছিয়াম অক্সাইড পাইছিলোঁ। গতিকে ইয়াতে কি হৈছে? মেগনেছিয়াম অক্সাইড যে দুটা বস্তু লগ লাগিছে, হয়নে? দুটা বস্তু লগ লাগি এটা যৌগলৈকে কি হৈছে? গঠন হৈছে। গতিকে এইটো আমি কি ক'ব পাৰোঁ? সংযোজন বিক্ৰিয়া বুলি আমি ক'ব পাৰোঁ। তাৰপিছত সংযোজন বিক্ৰিয়াৰ পিছত নেক্সট বিক্ৰিয়াটোৰ নাম হ'ব বিযোজন বিক্ৰিয়া। বিযোজন বিক্ৰিয়াৰ কাৰণে যে বিযোজন বিক্ৰিয়া কাক বোলে সেই কথা বুজাবৰ কাৰণে তোমালোকক এটা কাৰ্যকলাপ দিছে। কাৰ্যকলাপটোত কি কৰা হৈছে? তোমালোকে দেখিছাই এটা টেষ্ট টিউব লোৱা হৈছে আৰু সেই টেষ্ট টিউবটোত কি কৰিছে? 2 গ্ৰাম ফেৰাছ ছালফেট, মই সংকেততে লিখি দিছোঁ ফেৰাছ ছালফেট লৈছে। ফেৰাছ ছালফেটৰ স্ফটিক লৈছে। স্ফটিক মানে ফেৰাছ ছালফেটৰ দানা কিছুমান লৈছে। লৈ পিনে সেইটো জুইৰ শিখাত কি কৰা হৈছে? বাৰ্ণ কৰা হৈছে, গৰম কৰা হৈছে। গৰম কৰাৰ পিছত স্ফটিকবিলাকৰ ৰংবিলাকলৈকে মন কৰিব দিছে। ফেৰাছ ছালফেটৰ অৰিজিনেল যিটো কালাৰ হয় সেইটো পাতল সেউজীয়া হয়। পাতল সেউজীয়া কালাৰ হয়। গতিকে এই সেউজীয়া কালাৰটো যেতিয়া আমি গৰম কৰিম, গৰম কৰাৰ লগে লগে তাৰ কালাৰটো কি হ'ব? নোহোৱা হৈ যায়। পাতল সেউজীয়াটো লাহে লাহে কি হৈ যাব? নোহোৱা হৈ যাব। নোহোৱা হৈ পিনে বগা টাইপৰ পদাৰ্থলৈকে কি হ'ব? কালাৰকেইটা বগা, মানে স্ফটিককেইটা তেনেকুৱা পাতল সেউজীয়া কালাৰটো তাৰ নোহোৱা হৈ যাব। এতিয়া প্ৰশ্ন হ'ল যে সেউজীয়া কালাৰটো নোহোৱা কিহৰ কাৰণে হ'ল? আৰু যেতিয়া বেছি সময় পুৰি থকা যায় তেতিয়া আমি এটা গোন্ধ পাওঁ। গোন্ধটো কি হ'ব? নাকৰ ওচৰলৈকে লৈ গ'লে গোন্ধটো নাকত ধৰে। গতিকে সেই গোন্ধটো কিহৰ কাৰণে হয়? যে আমি ৰিয়েকশ্যনটো পঢ়িলে আমি গম পাম যে যেতিয়া আমি ফেৰাছ ছালফেট লওঁ, ফেৰাছ ছালফেট যেতিয়া কি কৰা হৈছে? তাতে তাপ দিয়া হৈছে, গৰম কৰা হৈছে। গৰম কৰাৰ লগে লগে এই ফেৰাছ ছালফেটটো ভাঙি গৈ পিনে কি হৈছে? ফেৰিক অক্সাইড, ছালফাৰ ডাইঅক্সাইড আৰু ছালফাৰ ট্ৰাইঅক্সাইড গেছলৈকে কি হ'ব? ভাঙি যাব। গতিকে আমি ইয়াতে কি দেখা পাইছোঁ যে এটা বিক্ৰিয়ক আছিলে, বিক্ৰিয়কৰ পৰা কি হৈছে? 3টা বিক্ৰিয়াজাত পদাৰ্থলৈকে ভাঙি গৈছে। তাতে কি হৈছিলে? তাতে লগ লাগিছিলে। ইয়াতে কি হৈছে? এটাৰ পৰা 3টালৈকে ভাঙি গৈছে। গতিকে বিযোজন মানে কি হৈছে? যে এটাৰ পৰা ভাঙি যায়। সংযোজন মানে কি হৈছে? দুটা বা তিনিটাৰ পৰা কি হৈছে? এটা হৈছে। গতিকে ইয়াতে এই বিক্ৰিয়াটোত আমি দেখা পালোঁ যে এটা বিক্ৰিয়কৰ পৰা 2 বা 3টা বিক্ৰিয়াজাত পদাৰ্থলৈকে কি হৈছে? ভাঙি গৈছে। তেনেকুৱা ধৰণৰ বিক্ৰিয়াবিলাকক কি বুলি কোৱা হ'ব? বিযোজন বিক্ৰিয়া বুলি কোৱা হ'ব। আৰু এইটো বিক্ৰিয়াত আমি দেখা পাইছোঁ যে বিযোজন বিক্ৰিয়াবিলাক এনেই ভাঙি নাযায়। এটা বিক্ৰিয়কৰ পৰা 2টা বা 3টা বিক্ৰিয়াজাত পদাৰ্থলৈকে এনেই ভাঙি নাযায়। এইবিলাক বিক্ৰিয়াত কেতিয়াবা কি কৰিব লাগে? আমি গৰম কৰিব লাগে। কেতিয়াবা কি হয়? পোহৰ দিব লাগে। আৰু কেতিয়াবা আমি বিদ্যুৎ প্ৰবাহ কৰিলেও কি হ'ব? সিহঁতে বিক্ৰিয়াটোত কি হ'ব? এটাৰ পৰা 2টা বা 3টালৈকে ভাঙি যাব। পৰীক্ষাত তোমালোকৰ আহে কি? বিযোজন বিক্ৰিয়া কাক বোলে বুলি ডাইৰেক্ট নাহে। তোমালোকক সুধিব যে তাপ, পোহৰ আৰু বিদ্যুতৰ দ্বাৰা বিযোজন বিক্ৰিয়া কেনেদৰে সংঘটিত হয়? এটা উদাহৰণসহ মানে প্ৰত্যেকৰে এটা এটা উদাহৰণসহ দি পিনে বুজাই লিখা। তেনেকুৱাকৈ দিলে তোমালোকে আনচাৰটো লিখিব লাগিব যে কোনটো বিযোজন বিক্ৰিয়াত তাপ দিলে কি হয়? ভাঙি যায়। যেনেকৈ তোমালোকে এইটো এক্সাম্পল লিখিব পাৰা যে ইয়াতে কি হৈছে? ফেৰাছ ছালফেটক কি কৰা হৈছে? যেতিয়া গৰম কৰা হৈছে, তাপ দিয়া হৈছে, তেতিয়া সেই ফেৰিক অক্সাইড, ছালফাৰ ডাইঅক্সাইড আৰু ছালফাৰ ট্ৰাইঅক্সাইডলৈকে কি হৈছে? ভাঙি গৈছে।
ইয়াতে ফেৰাছ ছালফেটৰ পৰা ফেৰিক ছালফেট যে হৈছে তাতে যে কালাৰটো যে চেঞ্জ হৈ যায় কালাৰটো চেঞ্জ হোৱাৰ কাৰণটো হ'ল যে ফেৰাছ ছালফেটত কি থাকে 7টা পানীৰ অণু থাকে যেতিয়া গৰম কৰা হয় তেতিয়া এই 7টা পানীৰ অণুটো কি হ'ব নোহোৱা হৈ যায় সেইকাৰণে তাৰ কালাৰটো কি হৈ যায় পাতল সেউজীয়াৰ পৰা লাহে লাহে বগালৈকে পৰিণত হৈ যায় আৰু যে মই ক'লো গেছ এটা নাকত দিলে ধৰে হেৰি গেছটো কি হ'ব এই গেছটো হ'ব ছালফাৰ ডাই অক্সাইড যেনে কণী খোলা হ'লে যিটো গোন্ধ হয় ঠিক তেনেকুৱা গোন্ধটো কি হ'ব এই ছালফাৰ ডাই অক্সাইডৰ হ'ব গতিকে আৰু এটা আছিলে যে অলপ আগতে আমি যে ক'লো পুৰা চূণক যেতিয়া কি কৰা হৈছে পানীৰ লগত যেতিয়া বিক্ৰিয়া কৰে তেতিয়া সি শিথিলিত চূণলৈকে ৰূপান্তৰ হয় আৰু এই শিথিলিত চূণটো আমাৰ কি হয় আমি যে ঘৰত যে বগা ৰং দিয়ে চূণ দিয়া বুলি যে কয় ঘৰত সেই চূণ দিয়াটো কিহৰ হয় এই শিথিলিত চূণকে চূণ দিয়া বুলি আমি কওঁ বেৰত বগা ৰং সানিবৰ কাৰণে কি বস্তু ব্যৱহাৰ কৰা হয় এই কেলছিয়াম হাইড্ৰক্সাইডে ব্যৱহাৰ কৰা হয় আৰু তোমালোকে দেখিছা যে বগা ৰং দিয়াৰ লগে লগে দুদিন বা প্ৰথম দিনাখনে ইমান ধুনীয়া হৈ নুঠে দুদিন বা 3 দিনৰ পিছত চাবাচোন বগা ৰংটো কি হয় ধুনীয়া চিকমিকনি এটা উঠে আৰু সেই চিকমিকনিটো উঠাৰ কাৰণ হ'ল যে এই শিথিলিত চূণে বায়ুৰ কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া যেতিয়া কৰে তেতিয়া কেলছিয়াম কাৰ্বনেট এইটোলৈকে কি হৈ যায় এইটো যৌগ গঠন কৰে যাৰ ফলত এই কেলছিয়াম কাৰ্বনেটটো গঠন হোৱাৰ ফলত কি হ'ব 2 দিন বা 3 দিন পিছত বেৰৰ যিটো বগা ৰং হয় সেইটোত কি হয় চিকমিকনি এটা দেখা পাওঁ ধুনীয়া লগা হয় কালাৰটো সেইটো মানে কেলছিয়াম কাৰ্বনেটৰ কাৰণে সেইটো হয় এইটোখিনি আছিল আমাৰ কেলছিয়াম কাৰ্বনেট এটা কৈছে যে বিযোজন বিক্ৰিয়াত কি হয় এই কেলছিয়াম কাৰ্বনেটটো কি হ'ব পাৰে কেলছিয়াম কাৰ্বনেটৰ সংকেত হ'ল CaCO3 এইটো যেতিয়া তাপ দিয়া হ'ব তাপ দিলে কি হ'ব ই আকৌ কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈকে কি হ'ব ভাঙি যাব আকৌ মই লিখি দেখাইছো এইটো যে কি ক'লো মই ৰিয়েকশ্যনটো কেলছিয়াম কাৰ্বনেটক যেতিয়া তাপ দিয়া হয় গৰম যেতিয়া কৰা হয় তেতিয়া হি কি হ'ব কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈকে ভাঙি যায় গতিকে মোক কোৱা এইটো ৰিয়েকশ্যন কি হ'ব এইটো ৰিয়েকশ্যন বিযোজন হ'ব কাৰণ এটাৰ পৰা কি হৈছে দুটালৈকে ভাঙি গৈছে হয়নে গতিকে এইটো ৰিয়েকশ্যন কি হ'ব বিযোজন আকৌ মই ইয়াৰ আগতে যেটো ৰিয়েকশ্যন লিখিছিলোঁ যে কেলছিয়াম হাইড্ৰক্সাইড শিথিলিত চূণ আৰু কাৰ্বন ডাই অক্সাইড যেতিয়া মিলিত হৈছে তেতিয়া এইটো ৰিয়েকশ্যন কি হ'ব এইটো কেৱল দুটা লগ লাগি পিনে এটা হৈছে গতিকে এইটো কি হ'ব এইটো কিন্তু সংযোজন বিক্ৰিয়া গতিকে ইয়াতে কি বুলি দিছে যে তাপৰ দ্বাৰা কেলছিয়াম কাৰ্বনেটক কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈ বিয়োজিত কৰাটো এটা গুৰুত্বপূৰ্ণ বিক্ৰিয়া এই বিক্ৰিয়া বহুতো শিল্প উদ্যোগত ব্যৱহাৰ কৰা হয় কেলছিয়াম অক্সাইডক চূণ বা পুৰা চূণ বোলা হয় আৰু ইয়াৰ ভালেমান ব্যৱহাৰ আছে যেনে চিমেণ্ট বনাবৰ কাৰণেও ইয়াক ব্যৱহাৰ কৰা হয় যেতিয়া এটা বিযোজন বিক্ৰিয়াত তাপ প্ৰয়োগ কৰি ঘটোৱা হয় তেতিয়া তাক তাপীয় বিযোজন বোলা হয় মই যে অলপ আগতে প্ৰশ্নটো ক'লো যে তোমালোকক বিযোজন বিক্ৰিয়া তাপেৰে যেতিয়া বিযোজন বিক্ৰিয়া সংঘটিত হয় তেতিয়া সেইটো বিক্ৰিয়া কি বুলি কোৱা হয় তাপীয় বিযোজন বুলি কোৱা হয় আৰু এইটোৰহে তোমালোকৰ এক্সাম্পল সুধিব গতিকে এক্সাম্পল হিচাপে তোমালোকে হয়তো আগৰটো দিব পাৰা এইটো দিলে হ'ব আৰু যদি এইটো মনত ৰাখিব নোৱাৰা তেনেহলে তোমালোকে এইটো বিক্ৰিয়া দিলেও হ'ব তাৰপিছত তাপীয় বিযোজন বিক্ৰিয়া আৰু এটা এক্সাম্পল তোমালোকক দিছে কাৰ্যকলাপ 1.6 চোৱা তাতে কি কৰিছে lead nitrate লৈছে টেষ্ট টিউব এটা লৈছে টেষ্ট টিউবত কি কৰিছে lead nitrateৰ পাউডাৰ অকনমান লৈছে আৰু চেপেনাৰে ধৰি পিনে হেতু যেতিয়া বাৰ্নাৰত গৰম কৰা হৈছে তেতিয়া আমি দেখা পাইছো যে ধোঁৱা ওলাব হয়নে এটা আমাক সুধিছে এই ধোঁৱাটোৰ কালাৰটো কি হয় ধোঁৱাটোৰ কালাৰটো হ'ব মুগা বৰণ
এতিয়া কিহৰ কাৰণে হৈছে যে চোৱা আমাক লৈছিলে lead nitrate মই ইয়াৰ আগতে যেটো তোমালোকক বিক্ৰিয়া সন্তুলিত কৰোতে মই এটো ৰিঅ্যাকচন লিখি দেখাইছো যদি দেখুৱা নাই তেনলে চাই লোৱা যে lead nitrate কি কৰিছে পাউডাৰটো লোৱা হৈছে পাউডাৰটো লোৱাৰ পিছত কি কৰা হৈছে এটো গৰম কৰা হৈছে এটো মানে গৰমৰ চিন তাপ দিয়াৰ চিন যেতিয়া এটো গৰম কৰা হৈছে তেতিয়া কি হৈছে ই lead অক্সাইডলৈকে ভাঙি যাব আৰু যে মই কলো মুগা বৰ্ণৰ ধোঁৱা হেতু হ'ব নাইট্ৰজেন ডাই অক্সাইড আৰু এটা প্ৰডাক্ট ওলাব হেতু হ'ব অক্সিজেন তাৰ মানে এইটোৰ পৰা ভাঙি গৈ এটা বিক্ৰিয়কৰ পৰা তিনিটা বিক্ৰিয়াজাত পদাৰ্থলৈকে ভাঙিলে কি হললৈকে ভাঙিলে lead অক্সাইড নাইট্ৰজেন ডাই অক্সাইড আৰু অক্সিজেন তোমালোকক কোৱেশ্চনত কেতিয়াবা এনেকে সোধে যে lead নাইট্ৰেটৰ পাউডাৰ গৰম কৰোতে কি ধৰণৰ ধোঁৱা নিৰ্গত হয় আৰু এটো কিহৰ ধোঁৱা হয় তোমালোকে লিখিব লাগিব যে মুগা বৰ্ণৰ ধোঁৱা নিৰ্গত হয় আৰু মুগা বৰ্ণৰ ধোঁৱা যে নিৰ্গত এটো কিহৰ কাৰণে হয় নাইট্ৰজেন ডাই অক্সাইডৰ কাৰণে মুগা বৰ্ণৰ ধোঁৱা গঠন হয় গতিকে আমি দেখা পালো যে এইটো কি হয় তাপীয় বিয়োজনৰ উদাহৰণ যেহেতু ইয়াতে কি কৰা হৈছে তাপ প্ৰয়োগ কৰাৰ ফলত এটা বিক্ৰিয়ক তিনিটা বিক্ৰিয়াজাত পদাৰ্থলৈকে ভাঙি গৈছে তাৰ পিছত আচ্ছা এটো তোমালোকৰ ৰিঅ্যাকচনটো ইয়াতে ব্যালেন্স কৰি দেখাইছে তোমালোকে ৰিঅ্যাকচনটো ব্যালেন্স কৰি চাবা যে কি কৈছে দুটা lead নাইট্ৰেটৰ যৌগ মৌল লোৱাৰ পিছত কি হৈছে ইয়াতে দুটা lead অক্সাইড চাৰিটা নাইট্ৰজেন ডাই অক্সাইড আৰু অক্সিজেনৰ কি হৈছে যৌগ গঠন হৈছে তাৰ পিছত মই কলো যে তাপেৰে অকল বিয়োজন বিক্ৰিয়া নহয় আমি কি কৰিব পাৰো বিদ্যুৎ প্ৰবাহ কৰিলেও কি হ'ব এটাৰ পৰা দুটা বা তিনিটা পদাৰ্থলৈকে কি হয় ভাঙি যায় গতিকে তাৰে এটা এক্সাম্পল আমি চাওঁ যে বিদ্যুৎ প্ৰবাহ কৰিলেনো কেনেকৈ ভাঙি যায় তাৰ কাৰণে কি কৰিছে কাৰ্যকলাপ 1.7 ত তোমালোক এটা প্লাষ্টিকৰ মগ ল'ব দিছে প্লাষ্টিকৰ মগটো লৈ পিনে ফুটা কৰি পিনে তাতে দুটা কাৰ্বনৰ দণ্ড কি কৰিব দিছে ফিট কৰিব দিছে যেনেকৈ আমাৰ ফিল্টাৰ বিলাকত যেনেকৈ কি থাকে ফিল্টাৰত যে হেৰিডাল থাকে তোমালোকৰ কি কেন্ডেল থকা বুলি যে কওঁ আমি ঠিক তেনেদৰে কেন্ডেল যেনেকৈ ফিট কৰা থাকে প্লাষ্টিকেৰে ঠিক তেনেদৰে ইয়াতে কি কৰিছে দুটা নট লৈ পিনে প্লাষ্টিকৰ ঠিলা লৈ পিনে কি কৰিব দিছে কাৰ্বনৰ দুডাল দণ্ড কি কৰিব দিছে এনেকৈ ফিট কৰিব দিছে ফিট কৰিব দিয়াৰ পিছত তাতে কি কৰিব দিছে এই কাৰ্বনৰ দণ্ড তোমালোকে দেখিছে যে ইয়াতে গ্ৰাফাইটৰ দণ্ড বুলি লিখিছে গ্ৰাফাইট মানে কাৰ্বনৰে এটা ৰূপ গতিকে গ্ৰাফাইটৰ দণ্ড দুডাল কি কৈছে বুৰজোৱাকে পানী ঢালিব দিছে পানী ঢালাৰ পিছত কি কৰিব দিছে সেই দণ্ড দুডালক কানেক্ট কৰি পিনে এটা 6 ভোল্টৰ বেটাৰী লগোৱাইছে আৰু এই বেটাৰীটো কি কৰিছে সুইচৰ লগত কানেক্ট কৰি দিয়া হৈছে তাৰ পিছত অলপ দেৰি পিছত কি কৰিছে যেটা সুইচটো অন কৰিম সুইচটো অন কৰাৰ লগে কি হ'ব ইয়াৰ মাজেৰে কি হ'ব বিদ্যুৎ প্ৰবাহ হ'ব অলপ পিছত আমি দেখা পাম যে তাৰ আগত আকৌ কি কৰিব দিছে কাৰ্বনৰ দণ্ডকেইডালৰ ওপৰত আকৌ দুটা টেষ্ট টিউব এই দুটা টেষ্ট টিউব কি কৰিছে উলুটাকে ৰাখি থব দিছে যেতিয়া সুইচটো অন কৰিম তেতিয়া কি হ'ব বিদ্যুৎ প্ৰবাহ হ'ব বিদ্যুৎ প্ৰবাহ হোৱাৰ অলপ পিছতে আমি দেখা পাম যে এই টেষ্ট টিউব কেইটাত কি হৈছে বুৰবুৰণি সৃষ্টি হৈছে আৰু যদি তোমালোকে ছবিটো ভালদৰে মন কৰা তেতিয়া আমি দেখা পাম যে এডাল ফিল্টাৰত কি হৈছে এটা টেষ্ট টিউবত কি হৈছে পানী অকনমান বেছি ওপৰলৈকে উঠিছে এটাত কি হৈছে পানী অলপমান কমলৈকে উঠিছে হয়নে গতিকে ইয়াতে কি হৈছে যেতিয়া সুইচটো অন কৰি দিয়া হৈছে সুইচটো অন কৰি দিয়াৰ লগে লগে দুটা গ্যাস উৎপন্ন হয় দুটা গ্যাস উৎপন্ন হৈ পিনে কি কৰা হৈছে আমি দেখা পাম যে পানীখিনি ওপৰলৈকে টেষ্ট টিউবৰ ভিতৰলৈকে এটাত ওপৰলৈকে উঠি গৈছে হল এতিয়া কথাটো হল যে ইয়াতে আমি বিক্ৰিয়া কাৰ্যকলাপটোৰ দ্বাৰা আমি কি কৰিব খুজিছো যে আমি ইয়াতে বেলেগ একো কৰা নাই পানীহে লৈছিলো হয়নে পানী লৈছিলো আমি পানীৰ পৰা আমি দুটা গ্যাস পাইছো হয়নে তোমালোকে জানা পানীৰ সংকেতটো কি হয় H2O ইয়াতে আমি কি দেখা পাইছো
হাইড্ৰজেন আৰু অক্সিজেন হয়নে গতিকে ইয়াতে আমি দেখা পাম যে তোমালোকৰ H2O বিদ্যুৎ যেতিয়া প্ৰবাহ হ'ব কাৰ চিনডালৰ ওপৰত তোমালোকে এনেকৈ লিখি দিব লাগিব হাইড্ৰজেন গেছ প্লাছ অক্সিজেন গেছ এইটো আছিলে এল লিখিব লাগিব তোমালোকে সমীকৰণটো এনেকৈ লিখিব লাগিব যে আমি এই সমীকৰণটোৰ দ্বাৰা কি বুজাব খুজিছোঁ যে পানী কি হৈছে যেতিয়া পানীৰ মাজেৰে যেতিয়া বিদ্যুৎ প্ৰবাহ হ'বলৈ দিয়া হৈছে তেতিয়া আমি গেছ পাম দুটা গেছ পাম এটা হ'ব হাইড্ৰজেন গেছ আৰু এটা হ'ব অক্সিজেন গেছ এতিয়া তোমালোকে যদি ভালদৰে চোৱা ইয়াতে কৈছিলে যে পৰীক্ষানলটোত সংগ্ৰহ কৰা এইটো চোৱা এইটো পঞ্চ পৰীক্ষানলটোত সংগ্ৰহ কৰা গেছৰ আয়তন একে নেকি মই অলপ আগতে কৈছোঁ যে ছবিটো যদি তোমালোকে ভালদৰে মন কৰা তেতিয়াহ'লে দেখা পাইছোঁ আমি এটা টেষ্ট টিউবত কি হৈছে পানীটো বেছি ওপৰলৈকে উঠিছে এটাত কি হৈছে পানী অলপমান কম তাৰমানে গেছ কি হৈছে এটাত গেছ বেছিকৈ উৎপন্ন গেছৰ আয়তন এটাত বেছি হৈছে এটাত কমকৈ হৈছে হয়নে ইয়াতে যিটোত বেছিকৈ হৈছে সেইটো হ'ব তোমালোকৰ ৰিয়েকশ্যনটো কি বুলি কৈছিলোঁ হাইড্ৰজেন বিদ্যুৎ প্ৰবাহ তোমালোকে ভালদৰে লিখি ল'বা মোৰ আখৰবিলাক ইয়াতে বেয়া হৈছে হাইড্ৰজেন গেছ আৰু অক্সিজেন গেছ এইটো যদি মই বেলেঞ্চ কৰোঁ তোমালোকৰ তাৰমানে এইটো এনেকুৱা হ'ব এইটো কমপ্লিট ৰিয়েকশ্যনটো 2H2O এইটো যেতিয়া বিদ্যুৎ প্ৰবাহ হ'ব তেতিয়া হাইড্ৰজেন গেছ আৰু অক্সিজেন গেছ এতিয়া আমি দেখা পাওঁ যে যেতিয়া পানীৰ অণু গঠন হয় তেতিয়া সদায় হাইড্ৰজেন কেইটা লাগে দুটা লাগে আৰু অক্সিজেন কেইটা লাগে এটা লাগে হয়নে গতিকে দুয়োটা গেছৰ আয়তন কি হ'ব একে নহয় হয়নে হাইড্ৰজেন বেছিকৈ লাগে দুটা হাইড্ৰজেন লাগে আৰু এটা অক্সিজেন গেছ লাগে এইটোৰ ওপৰতে তোমালোকৰ প্ৰশ্ন এটা আছে প্ৰশ্নটো আমি একেলগে চাই লওঁ চোৱা ইয়াতে দিছে কাৰ্যকলাপ 1.7ত এটা পৰীক্ষানলত সংগ্ৰহ কৰা গেছৰ পৰিমাণ আনটো পৰীক্ষানলত সংগ্ৰহ কৰা গেছৰ পৰিমাণৰ দুগুণ কিয় আনসাৰটো কি হ'ব যে পানীৰ যৌগটো কি হয় হাইড্ৰজেন আৰু অক্সিজেন দুয়োটা মৌলৰে গঠিত হয়নে গতিকে দুটা হাইড্ৰজেন পৰমাণু আৰু এটা অক্সিজেন পৰমাণুৰে পানী গঠিত বিদ্যুৎ বিশ্লেষণ প্ৰক্ৰিয়াত হাইড্ৰজেন গেছ সদায় কেথোডত জমা হয় আৰু অক্সিজেন গেছ সদায় এনোডত 2:1 অনুপাতত জমা হয় কিমানত 2:1 হাইড্ৰজেন টু অক্সিজেন 1 অনুপাতত জমা হয় গতিকে কোনটো গেছ পৰিমাণৰ দুগুণ হয় হাইড্ৰজেন গতিকে গেছটোৰ নাম লিখিব দিছে সেইমতে তোমালোকে লিখিবা আমি আছিলোঁ ক'ত যে এই বিক্ৰিয়াটোত কি দেখা পাইছোঁ যে পানীৰ পৰা কি হৈছে মই বেলেঞ্চ লিখা নাই এইটো গেছ বিক্ৰিয়াটো পানী হৈছে হাইড্ৰজেন আৰু অক্সিজেন মই গেছ বুলি লিখি দিয়া নাই ইয়াতে চাবা তোমালোকে ইয়াতে কি হৈছে এটাৰ পৰা দুটা বিক্ৰিয়াজাত পদাৰ্থলৈ ভাঙি গৈছে গতিকে এইটো কি হ'ব বিযোজন বিক্ৰিয়া হয়নে এই বিযোজন বিক্ৰিয়াটো গৰম কৰি পিনে আমি কিন্তু কি কৰিব পৰা নাই হাইড্ৰজেন আৰু অক্সিজেন গেছলৈকে ভাঙিব পৰা নাই আমি কি কৰিছোঁ ইয়াতে বিদ্যুৎ প্ৰবাহ হৈছিলে কাৰেণ্ট পাৰ হোৱাৰ কাৰণেহে কি হৈছে ইহঁত হাইড্ৰজেন আৰু অক্সিজেন গেছলৈকে কি হৈছে ভাঙি গৈছে গতিকে এই বিক্ৰিয়াটো কি হ'ব বিদ্যুৎ প্ৰবাহৰ ফলত যিহেতু এই বিযোজন বিক্ৰিয়াটো সংঘটিত হৈছে গতিকে ইয়াত কি বুলি কওঁ উদাহৰণ যেতিয়া লিখিব দিয়ে
বিদ্যুৎ বিশ্লেষণৰ ফলত তাপ বিযোজন বিক্ৰিয়া সংঘটিত এটা উদাহৰণ দিয়া, তেতিয়া তোমালোকে এইটো লিখিব লাগিব। আৰু এটা এক্সাম্পল দিছে তোমালোকৰ কাৰ্যকলাপ 1.8 চোৱা। তাতে কি কৰিছে, এখন চীনামাটিৰ থালত চিলভাৰ ক্লৰাইড ল'ব দিছে। চিলভাৰ ক্লৰাইডৰ ৰং কি? চিলভাৰ ক্লৰাইডৰ ৰং বগা। কিছু সময়ৰ বাবে সূৰ্যৰ পোহৰত চীনামাটিৰ থালখন ৰাখা, তাৰপিছত চোৱা এই চিলভাৰ ক্লৰাইডৰ ৰংটো কি হৈ যাব? মটীয়া হৈ যাব। কিহৰ কাৰণে হ'ল? বগাৰ পৰা মটীয়া হ'ল। কেতিয়া হৈছে? যেতিয়া সূৰ্যৰ পোহৰত ৰাখিছোঁ। এতিয়া চোৱা তোমালোকে চিলভাৰ ক্লৰাইড মানে কি হয়? এইটোক কয় চিলভাৰ ক্লৰাইড। ৰিয়েকশ্যনটো ইয়াতে দিয়ে দিছে যে চিলভাৰ ক্লৰাইডক যেতিয়া সূৰ্যৰ পোহৰত ৰখা হয়, তেতিয়া সি চিলভাৰ আৰু ক্লৰিনলৈকে কি হৈ যায়? বিযোজিত হৈ যায়। তাৰমানে চিলভাৰ ক্লৰাইডটো চিলভাৰ আৰু ক্লৰিনলৈকে কি হৈ যায়? ভাঙি যায়। এটাৰ পৰা কি হৈছে? দুটালৈকে ভাঙি গৈছে। গতিকে এইটো বিক্ৰিয়া কি হ'ব? বিযোজন বিক্ৰিয়া হ'ব, হয়নে? বিযোজন বিক্ৰিয়া হ'ব। আৰু বিযোজন বিক্ৰিয়াটো কিহৰ কাৰণে সংঘটিত হৈছে? ছানলাইটৰ কাৰণে হৈছে। গতিকে পোহৰৰ কাৰণে এইটো বিক্ৰিয়া সংঘটিত হৈছে। গতিকে উদাহৰণ যেতিয়া সোধে তোমালোকক পোহৰৰ দ্বাৰা সংঘটিত বিযোজন বিক্ৰিয়াৰ উদাহৰণ লিখা, তেতিয়া তোমালোকে এইটো লিখিব পাৰা। আৰু নতুবা তোমালোকে চিলভাৰ ব্ৰমাইডৰো লিখিব পাৰা। সেইটো তোমালোকৰ নেক্সট পেজত আছে চোৱা। ইয়াতে কি কৈছে যে চিলভাৰ ব্ৰমাইডেও একেধৰণে আচৰণ কৰে আৰু এই বিক্ৰিয়াবিলাক ব্লেক এণ্ড হোৱাইট ফটোগ্ৰাফীত ব্যৱহাৰ কৰা হয়। কলা বগা ফটোগ্ৰাফী যিবিলাক আছে তাতে এইবিলাক ব্যৱহাৰ কৰা হয়। এতিয়া আমি কি দেখা পালোঁ যে কি কি প্ৰকাৰৰ শক্তিয়ে বিযোজন বিক্ৰিয়াসমূহ সংঘটিত হৈছে। তাপৰ দ্বাৰাও কি হ'ব পাৰে? বিযোজন বিক্ৰিয়া হ'ব পাৰে। পোহৰৰ দ্বাৰাও কি হ'ব পাৰে? বিযোজন বিক্ৰিয়া হ'ব পাৰে। আৰু নতুবা বিদ্যুৎ বিশ্লেষণৰ দ্বাৰাও কি হ'ব পাৰে? বিযোজন বিক্ৰিয়া সংঘটিত হ'ব পাৰে। গতিকে আমি দেখা পালোঁ যে বিযোজন বিক্ৰিয়াবোৰত তাপ, পোহৰ বা বিদ্যুৎ শক্তিৰ প্ৰয়োজন হয়। আৰু দেখা পাইছোঁ এইবিলাক বিক্ৰিয়াত কি হৈছে? শক্তি শোষিত হৈছে। সংযোজন বিক্ৰিয়াত কি হৈছিলে? তাপ ৰিলিজ হৈছিলে, হয়নে? তাপ এৰি দিছিলে। কিন্তু ইয়াতে কি হৈছে? তাপটো ধৰা যিকোনো শক্তি কি হৈছে? ইয়াতে শোষিত হৈছে। তাপ শক্তি হওক, পোহৰ শক্তি হওক বা বিদ্যুৎ শক্তি হওক, ইয়াতে কি কৰিছে? লাগিছে। সেইকেইটা হোৱাৰ কাৰণেহে কি হৈছে? বিক্ৰিয়াটো ভাঙি গৈছে। গতিকে এনেকুৱা ধৰণৰ বিক্ৰিয়াবিলাকক কি বুলি কোৱা হয়? তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয়। অলপ আগতে মই তোমালোকক কৈছিলোঁ তাপ শোষিত বিক্ৰিয়া আৰু তাপগ্ৰাহী বিক্ৰিয়া কাক বোলে? যিবোৰ বিক্ৰিয়াত কি হয়? তাপ বৰ্জিত হয় মানে তাপ উদ্ভৱ হয়, তেনেকুৱা ধৰণৰ বিক্ৰিয়াবিলাকক কি বুলি কোৱা হয়? তাপগ্ৰাহী বিক্ৰিয়া, তাপ বৰ্জি বিক্ৰিয়া। আৰু যিবোৰ বিক্ৰিয়াত কি হয়? শক্তি শোষিত হয়, তাপ শক্তি, পোহৰ শক্তি, বিদ্যুৎ শক্তি শোষিত হয়, তেনেকুৱা ধৰণৰ বিক্ৰিয়াবিলাকক কি বুলি কোৱা হ'ব? তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হ'ব। তাৰপিছত কুৱেশ্যন সুধিছিলে এটা পদাৰ্থ এক্সৰ দ্ৰৱ বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। এইটো কোনটোৰ কথা কৈছে? পোৰা চূণৰ কথা কৈছে। পদাৰ্থ এক্সৰ নাম লিখিবা তোমালোকে পোৰা চূণ। আৰু সংকেত সুধিছে, সংকেত হ'ল CaO। তাৰপিছত সুধিছে পানীৰে সৈতে পদাৰ্থ এক্সে কৰা বিক্ৰিয়াটোৰ নাম। এইটো তোমালোকে যিটো আমি ফাৰ্ষ্ট আজি পঢ়িলোঁ, কেলছিয়াম অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰিলে কি হয়? শিথিলিত চূণ কৰে। এইবিলাক চব কিন্তু বেলেঞ্চত লিখিবা দেই। তাৰপিছত 2 নম্বৰটো এক্সাম্পল ক'লোঁ। আৰু 3 নম্বৰ যিটো বিক্ৰিয়া হ'ব সেইটো হ'ব অপহৰণ বা প্ৰতিস্থাপন। অপহৰণ বা প্ৰতিস্থাপন। অপহৰণ মানে কি হয়? পজিশ্যন যেতিয়া চেঞ্জ কৰি দিয়ে, এটাৰ যিটো পজিশ্যন আছে তাৰ পৰা যদি কি হয়? প্ৰতিস্থাপন বা এটাৰ জেগাৰ পৰা আনটো জেগালৈকে যদি তাৰ কি হয়? ডিছপ্লেচমেণ্ট হয়, তেতিয়া সেইটো কি বুলি কোৱা হয়? তেনেকুৱা ধৰণৰ বিক্ৰিয়া প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হয়। আমি আগলৈকে আলোচনা কৰিম যে কি হয় আচলতে। সেইটো বুজিবৰ কাৰণে কাৰ্যকলাপ 1.9 দিছে। 1.9ত কি হৈছে যে চোৱা 3টা গজাল ল'ব দিছে আৰু গজালকেইটা কি কৰিব দিছে? ফাৰ্ষ্টতে ভালদৰে চেণ্ড পেপাৰেৰে ভালদৰে ঘঁহি পিনে চাফা কৰিব দিছে, যাতে তাতে কোনো ইম্পিউৰিটিজ লাগি নাথাকে।
কোনো যাতে লেতেৰা বস্তু লাগি নাথাকে তেনেকৈ 3টা গজাল ফাৰ্ষ্টতে চাফা কৰিব দিছে। চাফা কৰিব দিয়াৰ পিছত 2টা গজাল প্ৰথমতে কি কৰিব দিছে, A আৰু B হিচাপে চিনাক্ত কৰি 2টা পৰীক্ষা নলোৱা 2টা টেষ্ট টিউব ল'ব দিছে। ধৰা এইটো A হয় আৰু এটা ধৰা B বুলি চিনাক্তকৰণ কৰিব দিছে। Aত কি কৰিব দিছে, কপাৰ ছালফেটৰ দ্ৰৱ ল'ব দিছে। দুইটাতে কপাৰ ছালফেটৰ দ্ৰৱ লৈ পিনে কি কৰিব দিছে, 3টা গজাল আছিলে, 3টা গজালৰ 2টা গজাল আমাৰ কি কৰিব দিছে, পৰীক্ষা নল A, এইটো পৰীক্ষা নল A বুলি ধৰি লোৱা। এইটো কি কৰিছে, জুবুৰিয়াই দিছে। জুবুৰিয়াই দি অলপ দেৰি ৰাখাৰ পিছত কি কৰিব দিছে, আমাক এইটো 3টা গজাল লৈছিলে হয়নে, তাৰে এইটো গজাল বিক্ৰিয়াটোত ডুবাই দিয়া নাই, টেষ্ট টিউবত ডুবাই দিয়া নাছিলে। আৰু সেই 2টা যে ডুবাই দিছিলে তাৰে এটা কি কৰিব দিছে, পৰীক্ষাৰ কাৰণে আমাক চাব দিছে। আৰু এইকেইটা কপাৰ ছালফেটৰ এইটো B পৰীক্ষা নলী আৰু এইটো A পৰীক্ষা নলী। ইয়াতে কি হৈছে, যেতিয়া ইয়াতে গজালকেইটা ডুবাই দিয়া হৈছিলে, গজালকেইটা ডুবাই দিয়াৰ পিছত চোৱা কালাৰটো কি হৈছে, পাতল নীলাবৰণ হৈছে। এইটো ডাঠ নীলাবৰণ আছে হয়নে। আৰু গজালকেইটা যদি কম্পেয়াৰ কৰোঁ, গজালকেইটা আমি দেখা পাইছোঁ যে অৰিজিনেল গজালটো এনেকুৱা হয়, যেতিয়া ইয়াতে ডুবাই দিয়া হৈছিলে, ডুবাই দিয়াৰ পিছত কি হৈছে, ইয়াৰ কালাৰটো কি হৈছে, মুগা বৰণৰ হৈ গৈছে। গতিকে এই ৰিয়েকশ্যনটোৰ দ্বাৰা আমি কি বুজি পাওঁ, চোৱা তোমালোকে জানা লুৰ গজাল মানে কি হয়, তোমালোকক কৈছে যে এই বিক্ৰিয়াটোত কি হয়, কিয় লুৰ গজাল 2টাৰ ৰং মুগা বৰ্ণৰ হয় আৰু কপাৰ ছালফেটৰ নীলা দ্ৰৱ কিয় পাতল হৈ পৰে। আৰু এইটো বুজিবৰ কাৰণে কি হৈছে যে এই যেতিয়া আমি ডুবাই দিছিলোঁ তেতিয়া কি আছিলে, এটা ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছিলে। আৰু ৰাসায়নিক বিক্ৰিয়াটো কি আছিলে, আইৰণে যেতিয়া কপাৰ ছালফেট দ্ৰৱৰ লগত বিক্ৰিয়া কৰিছে তেতিয়া আইৰণ ছালফেট আৰু কপাৰ মৌল কি হৈছে, উৎপন্ন হৈছে। আইৰণ মানে কি হয়, গজাল যে আমি লৈছিলোঁ, গজালটোত কি আছে, আইৰণ আছে। আৰু গজালটো আমি কি কৰিছোঁ, কপাৰ ছালফেট দ্ৰৱত ডুবাই দিছিলোঁ হয়নে। ডুবাই দিয়াৰ ফলত কি হৈছে, গজালটো মুগা বৰ্ণৰ হৈছিলে। তাৰমানে কি হৈছে, এই আইৰণটোত কি হ'ল, নতুন এটা বস্তু লগ লাগিছে, এইটো কি হ'ল, ছালফেট লগ লাগিছে। আইৰণৰ পৰা কি হৈছে, আইৰণ ছালফেট হৈছে, সেইকাৰণে মুগা বৰণ হৈছে। আৰু কপাৰ ছালফেটৰ পৰা কি হৈছে, এই ছালফেটটো নোহোৱা হৈছে। নোহোৱা হোৱাৰ কাৰণে কি হৈছে, কপাৰৰ কালাৰটো কি হৈছিলে, পাতল নীলা বৰণ হৈছে। গতিকে কি হৈছে, ইয়াতে এই বিক্ৰিয়াটোত এটা মৌলই আন এটা যৌগৰ পৰা কি কৰিছে, অপহৰণ কৰিছে। আইৰণে কি কৰিছে, কপাৰ ছালফেট দ্ৰৱৰ পৰা ছালফেটটো কি কৰিছে, অপহৰণ কৰিছে, মানে তাক ঠেলি পঠিয়াইছে হয়নে। ঠেলি পঠিওৱাৰ কাৰণে কি হৈছে, আইৰণ ছালফেট আৰু কপাৰ মৌল হৈছে। গতিকে তেনেকুৱা ধৰণৰ বিক্ৰিয়া কি বুলি কোৱা হয়, অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হয়। কিন্তু এই বিক্ৰিয়া যেতিয়া সংঘটিত হ'ব, তেতিয়া সকলো টাইমতে এনেকুৱা ধৰণৰ বিক্ৰিয়া সংঘটিত নহয়। যেতিয়া তোমালোকৰ এইটো আমি দেখা পাইছোঁ, এইটো কিন্তু কেতিয়াও সংঘটিত নহয়। ধৰা কপাৰৰ যিকোনো মৌল, কপাৰৰ যিকোনো বস্তু এটা যদি আমি আইৰণৰ দ্ৰৱত যদি দিওঁ, তেনেহ'লে কিন্তু একো বিক্ৰিয়া সংঘটিত নহয়। অপহৰণ বিক্ৰিয়া সংঘটিত হ'লে কি হ'ব, যিটো শক্তিশালী মৌল হয়, সক্ৰিয় মৌল হয়, সেইটোৱেহে কি কৰিব পাৰে, যিটো দুৰ্বল মৌল হয় তাৰ পৰা প্ৰতিস্থাপিত কৰিব পাৰে। যদি আমি কম্পেয়াৰ কৰোঁ কপাৰ আৰু আইৰণৰ ভিতৰত কি হ'ব, আইৰণটো বেছি সক্ৰিয়, বেছি ষ্ট্ৰং। আইৰণেহে কি কৰিব পাৰে, কপাৰ ছালফেটৰ পৰা কপাৰটো কি কৰিব পাৰে, অপসাৰিত কৰিব পাৰে। কপাৰে কিন্তু আইৰণ ছালফেটৰ পৰা আইৰণক অপসাৰিত কৰিব নোৱাৰে। সেইটো ভালদৰে বুজাবৰ কাৰণে তোমালোকক আৰু কেইটামান বিক্ৰিয়া দিছে চোৱা। জিংক আৰু কপাৰ ছালফেটৰ দ্ৰৱ কি কৈছে, জিংক আৰু কপাৰ ছালফেটৰ দ্ৰৱ যেতিয়া বিক্ৰিয়া ঘটে তেতিয়া জিংক ছালফেট আৰু কপাৰটো কি হ'ব, অপসাৰিত হ'ব। কিন্তু এই একেই বিক্ৰিয়াটোৱে যদি আকৌ আমি এনেকৈ লিখোঁ, কপাৰ ছালফেট প্লাছ জিংক, এইটো কিন্তু সংঘটিত নহয়।
সৰি মই একেটা ৰিয়েকশ্যনক আকৌ লিখিলোঁ জিংক সালফেট প্লাছ কপাৰ এইটো বিক্ৰিয়া কেতিয়াও সংঘটিত নহয় কপাৰে কি কৰিব নোৱাৰে জিংক সালফেটৰ পৰা জিংকক অপসাৰিত কৰিব নোৱাৰে কাৰণ এইটো কম সক্ৰিয় মৌল গতিকে যেতিয়া অপহৰণ বিক্ৰিয়া হ'ব তাতে যিটো বেছি সক্ৰিয় সেইটোহে কি কৰিব পাৰে কম সক্ৰিয়ৰ পৰা এইটো মৌলক কি কৰিব পাৰিব অপসাৰিত জিংকে কপাৰক অপসাৰিত কৰিব পাৰিব কপাৰে জিংকক অপসাৰিত কৰিব নোৱাৰে ঠিক তেনেদৰে তোমালোকৰ লেড যদি কপাৰ ক্লৰাইডৰ লগত মিহলি কৰা হয় তেতিয়া লেড ক্লৰাইড আৰু কপাৰ কি হ'ব কপাৰ মৌলটো কি হ'ব অপসাৰিত হ'ব জিংক আৰু লেড কপাৰতকৈ অধিক সক্ৰিয় সেইকাৰণে সিহঁতে কপাৰক তাৰ যৌগৰ পৰা অপসাৰিত কৰিব পাৰে তাৰমানে অপহৰণ বিক্ৰিয়া কি হয় যেতিয়া কোনো এটা মৌলৰ তাৰ যৌগৰ পৰা কি কৰিব পাৰে বেলেগ এটা যৌগৰ কি কৰিব পাৰে দ্ৰৱৰ পৰা মৌলটোক অপসাৰিত কৰে তেতিয়া সেই বিক্ৰিয়াটো কি বুলি কোৱা হয় প্ৰতিস্থাপন বা অপহৰণ বিক্ৰিয়া বুলি কোৱা হয় নেক্সট যেটো বিক্ৰিয়া আছে সেইটো ডি অপহৰণ বিক্ৰিয়া ডি অপহৰণ বিক্ৰিয়া মানে কি হয় ইয়াতে আয়নৰ বিনিময় ঘটিব যা কাৰ্যকলাপ 1.10 চোৱা যে সোডিয়াম সালফেটৰ দ্ৰৱ আছিলে এইটো সোডিয়াম সালফেটৰ দ্ৰৱ বেৰিয়াম ক্লৰাইডৰ দ্ৰৱৰ লগত কি কৰা হৈছিলে মিক্স কৰা হয় আৰু মিক্স কৰাৰ পিছত অলপ দেৰি পিছত যেতিয়া বিক্ৰিয়াটো সংঘটিত হ'ব তেতিয়া তাৰ পিছত আমি দেখা পাম তলত কি হৈছে বগা কিছুমান পদাৰ্থ আমি দেখা পাম আৰু এই বগা যিখিনি অদ্ৰাব্য পদাৰ্থ আছে এইখিনি অধক্ষেপ বা ইংৰাজীত প্ৰেচিপিটেট কৰা বুলি কোৱা হয় এনেকুৱা অধক্ষেপ উৎপন্ন হোৱা বিক্ৰিয়া অধক্ষেপণ বিক্ৰিয়া বুলিও কোৱা হয় এই বিক্ৰিয়াটো কেনেদৰে সংঘটিত হয় যে সোডিয়াম সালফেটৰ দ্ৰৱ আছিলে তাতে আমি কি কৰিছোঁ বেৰিয়াম ক্লৰাইডৰ দ্ৰৱৰ লগত মিক্স কৰি দিছোঁ তেতিয়া আমি কি পাম বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লৰাইড পাম ইয়াতে চোৱা সোডিয়াম সালফেট এইটো আছিলে হয়নে ইহঁতে কাৰ লগত ৰিয়েকশ্যন কৰি আছে বেৰিয়াম ক্লৰাইড হ'ল ইয়াতে কি হ'ব যে দুয়োটাৰে আয়নৰ বিনিময় সোডিয়ামে কি কৰিব এই ক্লৰাইডৰ লগত লগ লাগিব বেৰিয়ামে কি কৰিব সালফেটৰ লগত লগ লাগি পিনে কি কৰিছে বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লৰাইড এনেকৈ দুটা যৌগ উৎপন্ন কৰে সালফেট আৰু সালফেটৰ মাজত বিক্ৰিয়া ঘটি বেৰিয়াম সালফেটৰ বগা অধক্ষেপ উৎপন্ন হৈছে আৰু এনেকুৱা আন্তঃবিক্ৰিয়াজাত পদাৰ্থ হ'ল সোডিয়াম ক্লৰাইড ই দ্ৰৱীভূত অৱস্থাত থাকে গতিকে ডি অপহৰণ বিক্ৰিয়া যদি কাক বুলি লিখিব লাগে তেনেহ'লে তোমালোকে কি লিখিবা যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজৰ আয়নৰ বিনিময় ঘটে তাক ডি অপহৰণ বিক্ৰিয়া বুলি কোৱা হয় ইয়াতে চোৱা আৰু এটা বিক্ৰিয়াৰ কথা কৈছে ডি অপহৰণ আৰু এটা আমি আগতেও পাইছোঁ যে lead nitrate এইটো পটাছিয়াম আয়োডাইডৰ দ্ৰৱৰ লগত যদি মিক্স কৰি দিওঁ তেতিয়াহ'লে আমি কি পাওঁ পিপি lead iodide পাওঁ আৰু পটাছিয়াম নাইট্ৰেট ইয়াতে চোৱা lead nitrate পটাছিয়াম আয়োডাইড ইয়াতে লেডে কি কৰিছে আয়নৰ লগত লগ লাগি পিনে lead iodide হৈছে পটাছিয়ামে নাইট্ৰেটৰ লগ লাগি পিনে কি হৈছে পটাছিয়াম নাইট্ৰেট গতিকে ইয়াতো কি হৈছে আয়নৰ উলটা পুলটা হৈছে হয়নে আয়নৰ বিনিময় সংঘটিত হৈছে গতিকে এইটো ডি অপহৰণ বিক্ৰিয়া হ'ব তোমালোকক সুধিছে সন্তুলিত ৰাসায়নিক সমীকৰণটো লিখা সন্তুলিত ৰাসায়নিক সমীকৰণটো কি হ'ব ইয়াতে 2 আৰু ইয়াৰ আগত 2 দিলে হৈ গ'ল যে এইটো বেলেন্স হৈ গ'ল তাৰপিছত কৈছে এইটো এটা ডি অপহৰণ বিক্ৰিয়া হয় নে নহয় এইটো এটা ডি অপহৰণ বিক্ৰিয়া আৰু এইটো কি আছিল অধক্ষেপ হৈছিলে তলত তাৰমানে কি হৈছে গেড হিচাপে পৰি থাকিব আৰু অধক্ষেপটোৰ ৰং সুধিছে অধক্ষেপটোৰ ৰংটো কি হ'ব হালধীয়া লাইট ইয়েলো কালাৰ হ'ব গতিকে তোমালোকৰ এইবিলাকো প্ৰশ্নত কিন্তু আহিব পাৰে গতিকে এইবিলাক ভালদৰে বহিত টুকি ৰাখিবা তাৰপিছত আমি আজি তোমালোকে বিক্ৰিয়া ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ আৰু ইহঁতৰ উদাহৰণবিলাক ভালদৰে শিকিলা দ্বিতীয় খণ্ডত আৰু আমি তৃতীয় খণ্ডত
বাকী যিখিনি আছে আৰু লগতে কুৱেশ্যন আনচাৰ তাতে ডিছকাছ কৰিম।